ডিগ্ৰী থাকি কি লাভ? যদি আপোনাৰ ডিগ্ৰী থাকিও আপুনি অহংকাৰী হয়, ডিগ্ৰী থকাৰ পিছত আপোনাৰ আপুনি উচ্চ স্থানত আছে, এখন উচ্চ ডাঙৰ চকীত বহি আছে, কিন্তু আপুনি দুখীয়াক অকণমান মৰম নকৰে, দুখীয়াক মৰমৰ চকুৰে নাচায়। আপোনাৰ যে উচ্চ স্থানত থকা ডাঙৰ চকীখনত বহা তাৰ কিবা মূল্য আছেনে আপুনি ভাবেনে? মই কিন্তু নাভাবোঁ। কেলে আপোনাৰ যে ডিগ্ৰী, উচ্চ স্থান, ডাঙৰ চকীত বহা, নাভাবিব সেইখনত বহিলেই মই আচল ডিগ্ৰীধাৰী, মই এজন উচ্চ পদস্থ বুলি ভাবি লয় ন? একেবাৰে মিছা কথা। যেতিয়ালৈকে আপুনি আপোনাৰ তলৰ সাপৰখিনিক, মই তলৰ সাপ বুলিয়ে ক'ম দিয়কচোন, যেতিয়া আপুনি ভাল চকুৰে নাচাব, তেওঁলোকক মৰমৰ চকুৰে নাচাব, সহায়ৰ যদি আপোনাৰ হাতখন আগ নাবাঢ়ে, আপুনি জানি লওক আপোনাৰ যিখিনি ডিগ্ৰী আছে ভেলুলেছ, একো নাই।